নমস্কাৰ আপোনালোকক মই খুব ধুনীয়া এটা আজি মেচিন দেখাবলৈ গৈ আছোঁ মেচিন মানে জেচিবি কক আপোনাৰ ধৰি লওক জেচিবি মেচিন টাইপ হৈ গ'ল ট্ৰেক মেচিন টাইপ হৈ গ'ল এইটো মেচিন হৈ গ'ল আপোনাৰ যিটো নেকি বোমাকন ইণ্ডিয়া এক্সপো 2024 নয়ডাৰ ভিতৰত চলি আছে তাত মই মেচিনটো দেখা পালোঁ এটা মই আপোনালোকক ইয়াত এই ভিডিঅ'টো দেখাই আছোঁ বলকচোন চাওঁ মেচিনটোৰ কি ফিচাৰ কি কেনেকুৱা এই কোম্পানীটো এনেতো বহুত ধৰণৰ সৰু সৰু মেচিন লগাই ৰাখিছে যিবিলাক নেকি ধৰি লওক কনষ্ট্ৰাকশ্যন লাইনত আমাৰ কি বুলি কয় আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কি বুলি কয় মানে মাল্টি ফাংচন কিছুমান মেচিন এখেতলোকে ইয়াত শ্ব' আপ কৰি থৈছে যেনেকৈ নেকি আপোনাৰ এইটো ধৰি লওক এইটো এটা এখন মানে কি ধৰি লওক আপোনাৰ সৰু সুৰা এখন জেচিবিয়ে আৰু ধৰি লওক সৰু সুৰা ক'ৰবাত মানে ধৰি লওক নলাৰ কাম কৰিব আছে কিবা কৰিব আছে সেইটো লাইনৰ এখন সৰু জেচিবি যিহেতু নেকি ধৰি লওক আপোনাৰ খৰচা মানে কম হ'ব এইখন আৰু মই কৈ দিওঁ ইয়াত মানে কি একচুৱেলি 3টা ভাগত আমি কাম কৰিব পাৰোঁ এতিয়া ধৰি লওক এতিয়া এইটো হৈছে আপোনাৰ কম্বাইন জেচিবি হৈ গ'ল আপোনাৰ আৰু ইয়াৰ বাহিৰে কি হ'ব এইটো পাৰ্টটো মানে কি হ'ব এইটো পাৰ্টটো আমি বদলি কৰি পিনে বেলেগ কামত যদি লাগে আমাক ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ইয়াৰ ওপৰত বেলেগ এই পাৰ্টটো গোটেইটো খুলি যাব এই পাৰ্টটো খুলি পিনে আপোনাৰ বেলেগ এটা কম্পজিশ্যন ইয়াৰ ওপৰত মানে মেচিনাৰী আপুনি ফিট কৰিব পাৰিব যেনেকৈ ধৰি লওক আপোনাৰ এইটো RMC মেচিন মানে এইটো পাৰ্টটো গোটেইটো তাৰ ওপৰত লাগি যাব আৰু এইটোৰ 9 ফুটলৈকে ওপৰলৈকে মানে আপোনাৰ মিক্সচাৰ 90 ডিগ্ৰী টাৰ্ণ হৈ পিনে ডেলিভাৰী কৰি দিব পাৰিব ইয়াৰ ভিতৰত গোটেই RMC আপুনি মিক্সিং কৰিব পাৰিব যেনেকৈ পাথৰ বালি চিমেণ্ট চব ইয়াত মিক্স কৰি পিনে হেৰি কৰিব এই পাৰ্টটো গোটেইটো সেইটো মেচিনটোৰ ওপৰত লাগি যাব তাৰমানে তো এনেকৈ হৈ গ'ল এটা পাৰ্ট সেইটো জেচিবি পাৰ্টটো হৈ গ'ল 2 নম্বৰ পাৰ্টটো আপোনাৰ এইটো চিমেণ্টৰ কামৰ কাৰণে গ'ল মানে RCC ৱৰ্ক কাৰণে হৈ গ'ল এনেকুৱাকৈ মানে আৰু এটা হৈছে আপোনাৰ এই আগলৈ থকা সেইটো তো এনেকুৱা ধৰণে মানে কি সেই মেচিনটোৰ ওপৰতে আপোনাৰ এই দুটাটো হৈ গ'ল আপোনাৰ এইটো এটা ধৰি লওক যেনেকৈ নেকি ধৰি লওক ক'ৰবাত জাবৰ জোঁথৰ পেলাবলৈ আছে কিবা আছে সেনেকুৱা কাৰণে তো আপোনাৰ এটা মেচিনতে তাৰমানে কি 3টা বস্তুৰ আমি এক্সট্ৰা জইন কৰিব পাৰিম তাৰমানে 3টা কাম ওলাই আহিব এইটো জেচিবি হৈ গ'ল তাৰপিছত আপোনাৰ চিমেণ্টৰ কামৰ হৈ গ'ল আৰু জাবৰ জোঁথৰ লেতেৰা কিবা সেইবিলাক কামৰো MCD কামৰো হৈ গ'ল তাৰমানে আপোনালোকৰ চাব গ'লে মানে তেনেকুৱা ধৰণে মানে কি ক'ব গ'লে এইটো 3-in-1 মেচিনেই হৈ গ'ল আৰু ক'ব গ'লে মানে এইটো খুব ধুনীয়াকৈ ওলাই এতিয়া এই গোটেইটো পাৰ্টটো এইটো হৈ গ'ল আপোনাৰ 12 লাখ টকাৰ কিন্তু সেই মানে অকল এটাহে এটেচমেণ্ট যিটো লাগি থৈ দিয়া আছে সেইটো এটেচমেণ্টহে তাৰ লগত দিব ইয়াৰ বাহিৰে এইবিলাক আৰু তেখেতলোকৰ কিছুমান আৰু সৰু মেচিন ইয়াত শ্ব' আপ কৰি থৈ দিয়া আছে এই মেচিনটো এইটো হেৰি আপোনাৰ RMC মিক্সাৰটো মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক মানে খুব ধুনীয়া মানে সৰু সুৰা কামৰ কাৰণে সৰু সুৰা কণ্ট্ৰেক্ট কামৰ কাৰণে বা যিকোনো এনেকৈ চিভিল ৱৰ্ক বা কিবা কামৰ কাৰণে খুব ধুনীয়া হৈ গ'ল এইটো মই আপোনালোকৰ ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ এয়া মানে খুব ধুনীয়া এক্সপো হৈছে এইটো ক'ব গ'লে যিহেতু নেকি ভিডিঅ'টো আপলোড কৰোঁতে মানে এক্সপোটো হৈ যাব শেষে হৈ থাকে তথাপিও ভিজিটিং কাৰ্ডখন আছেই আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ